নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয়লৈ আহিছোঁ আৰু বিষয়টো হৈছে মুখ্যমন্ত্ৰীৰ কনভয়ৰ পিছত এখন এম্বুলেন্স আমি দেখা পাওঁ আৰু এম্বুলেন্সখন কিয় থাকে সেই সম্পৰ্কে আজি কিছু কথা আপোনালোকৰ মাজত দাঙি ধৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে আমি প্ৰায়ে দেখা পাওঁ এখন এম্বুলেন্স থাকে আৰু এয়া অকল অসমৰ মুখ্যমন্ত্ৰী বুলিয়েই নহয়, ডাঙৰ ডাঙৰ যি বিষয়া বা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে হওক, ৰাষ্ট্ৰপতিয়ে হওক বা ৰাজ্যপালে হওক, তেওঁলোকৰ পিছফালে এখন এম্বুলেন্স থাকে। আৰু এম্বুলেন্সখন কিয় প্ৰয়োজন হয় তেওঁলোকক, তো এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ এক উদাহৰণ আপোনালোকৰ মাজত দাঙি ধৰোঁ। মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উচ্চ পদত থকা এগৰাকী ব্যক্তি। তেওঁ যিখন ঠাইলৈ যাওক তেওঁৰ সৈতে বৃহৎ কনভয় এটা থাকে আৰু এই কনভয়ত সাধাৰণ আৰক্ষীৰ পাইলট গাড়ী, নিৰাপত্তাৰক্ষীৰ বিষয়া, সংবাদকৰ্মী, লগতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলেও থাকে। আনহাতে যিকোনো সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ শৰীৰৰ তীব্ৰ স্বাস্থ্য সমস্যা যেনে হৃদৰোগ, উচ্চ ৰক্তচাপ বা চেঞ্চলেছ হোৱা আদি সমস্যা দেখা দিব পাৰে। এনে পৰিস্থিতিত সময়ৰ মূল্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে চিকিৎসা দিয়াৰ বাবে এম্বুলেন্স সদায় তেওঁৰ কনভয়ৰ পিছফালে লাগি থাকে। VIP সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীসকলৰ বাবে Z+ সুৰক্ষা প্ৰট'কল প্ৰযোজ্য হয়, এই ক্ষেত্ৰত প্ৰট'কলৰ অধীনত কনভয়ত এম্বুলেন্স থকাটো বাধ্যতামূলক, য'ত ICU সুবিধাযুক্ত চিকিৎসা সামগ্ৰী, অক্সিজেন, হৃদস্পন্দন পৰীক্ষক আৰু প্ৰশিক্ষক চিকিৎসক থাকিবলৈ তাত বাধ্য হয় বা থাকে। জনসাধাৰণৰ সহায়ৰ ক্ষেত্ৰত সদায় সাজু থাকিবলগীয়া হয়। পথত কোনো সাধাৰণ মানুহৰ দুৰ্ঘটনা ঘটিলেও এই এম্বুলেন্সে তাৎক্ষণিক সেৱা আগবঢ়াব পাৰে। বহু সময়ত এনে ঘটনা অহৰহে আমি দেখিবলৈ পাইছোঁ। আনপিনে সময় বচাবলৈ সাধাৰণ এম্বুলেন্স আহিবৰ বাবে ৰৈ থাকিবলগীয়া হয় আৰু মূল্যৱান সময় নষ্ট হয়, যাৰ ফলত মুখ্যমন্ত্ৰীৰ কনভয়ৰ পিছফালে এখন এনেধৰণৰ এম্বুলেন্স সদায় থাকে আৰু সেই এম্বুলেন্সে যিকোনো দুৰ্ঘটনাত পতিত হোৱা লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত সহায়ক হয়। মুখ্যমন্ত্ৰীৰ কনভয়ত থকা এম্বুলেন্সৰ সুবিধাসমূহ: ICU, লাইফ ছাপৰ্ট ছিষ্টেম, অক্সিজেন যোগান, কাৰ্ডিক মনিটৰ, ডিফিব্ৰিলেটৰ, পৰ্যাপ্ত চিকিৎসা সামগ্ৰী আৰু প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকসকলে তাত থাকে। তো ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো ইমানেই আছিলে। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।